আমেৰিকাৰ USCIRF অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা সম্পৰ্কীয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আয়োগৰ এক বিশেষ শুনানিত অংশগ্ৰহণ কৰি ভাৰতৰ তিনিগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সোচ্চাৰ হৈছে একাংশ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মী আৰু অধিবক্তা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে তেওঁলোকে। টম লেণ্টাছ হিউমেন ৰাইটছ কমিশ্যনৰ সৈতে জড়িত অধিবক্তাসকলৰ লগতে হিউমেন ৰাইটছ ৱাচ আৰু এমনেষ্টি ইণ্টাৰনেশ্যনেলৰ প্ৰতিনিধিবৰ্গৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ ধৰ্মীয় স্বাধীনতা বিষয়ক অধিবক্তা আৰু কিছুসংখ্যক ভাৰতীয় আমেৰিকীয় মানৱ অধিকাৰ কৰ্মীয়ে তিনিওগৰাকী মুখ্যমন্ত্ৰীক আমেৰিকাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাবী জনোৱাৰ লগতে কেতবোৰ অভিযোগ উত্থাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসমত চলোৱা উচ্ছেদ অভিযানসমূহৰ জৰিয়তে এক বিশেষ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীৰ বিভিন্ন ৰাজহুৱা ভাষণত ডেমোগ্ৰাফি সলনি হোৱা বা মিয়া সমাজক লৈ কৰা মন্তব্যই ধৰ্মীয় মেৰুকৰণ আৰু উত্তেজনা বৃদ্ধি কৰিছে বুলি অধিবক্তাসকলে আমেৰিকাৰ পেনেলৰ আগত দাবী কৰে। ইপিনে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধেও কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মীসকলে। কোনো আইনী প্ৰক্ৰিয়া অবিহনে কেৱল অভিযোগৰ ভিত্তিত বুলডোজাৰেৰে কাৰোবাৰ ঘৰ দুৱাৰ ভাঙি দিয়া কাৰ্যক মানৱ অধিকাৰ উলংঘন বুলি আখ্যা দিয়ে তেওঁলোকে। ইয়াৰ লগতে উত্তৰ প্ৰদেশৰ ধৰ্মান্তৰকৰণ বিৰোধী আইন যাক এণ্টি কনভাৰ্চন ল' এইখনে সংখ্যালঘু আৰু বিশেষকৈ আন্তঃধৰ্মীয় বিবাহ সম্পন্ন কৰা দম্পতীসকলক হাৰাশাস্তি কৰিবলৈ ব্যৱহাৰ কৰাৰ অভিযোগ তোলে তেওঁলোকে। ইপিনে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ বিৰুদ্ধে অভিযোগ তুলি তেওঁলোকে কয় যে উত্তৰাখণ্ডত প্ৰয়োগ কৰা ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCCৰ ফলত জনজাতীয় আৰু সংখ্যালঘুসকলৰ পৰম্পৰাগত অধিকাৰ ক্ষুণ্ণ হ'ব পাৰে। এই অভিযোগ কৰে তেওঁলোকে। ৰাজ্যখনত থকা পুৰণি মাজাৰ বা ধৰ্মীয় স্থানসমূহ অবৈধ বুলি উচ্ছেদ কৰা কাৰ্যসূচীক তেওঁলোকে ধৰ্মীয় বৈষম্যৰ অংশ বুলি অভিহিত কৰে। তেওঁলোকৰ মূল দাবীসমূহ প্ৰকৃততে কি জানেনে আপোনালোকে? অধিবক্তা আৰু মানৱ অধিকাৰ কৰ্মীসকলে আমেৰিকাৰ চৰকাৰক দাবী জনাইছিল যে এই তিনিগৰাকী নেতাক গ্লোবেল মেগনিটস্কি এক্ট বা আমেৰিকাৰ বিশেষ ধৰ্মীয় স্বাধীনতা আইনৰ অধীনত বিশেষভাৱে চিন্তাজনক ব্যক্তি অৰ্থাৎ পাৰ্টিকুলাৰ কনচাৰ্ণ ইণ্ডিভিজুৱেলছ হিচাপে ঘোষণা কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছিল আৰু তেওঁলোকৰ আমেৰিকা ভ্ৰমণ তথা সম্পত্তিৰ ওপৰত অৰ্থাৎ আমেৰিকাৰ সম্পত্তিৰ ওপৰত নিষেধাজ্ঞা লগাব লাগে বুলি কৈছিল। ইপিনে এই সন্দৰ্ভত কেতবোৰ উৰা বাতৰি ওলাইছিল। ছ'চিয়েল মিডিয়াত বিয়পি পৰিছিল যে স্বয়ং আমেৰিকাৰ চৰকাৰী পেনেল USCIRF-এ এই তিনিজন মুখ্যমন্ত্ৰীৰ ওপৰত নিষেধাজ্ঞা লগাবলৈ পৰামৰ্শ দিছে। কিন্তু এই দাবীটো সম্পূৰ্ণ মিছা। সংস্থাটোৱে নিজাকৈ মুখ্যমন্ত্ৰীসকলৰ বিৰুদ্ধে কোনো অফিচিয়েল পৰামৰ্শ বা নিৰ্দেশনা দিয়া নাছিল। তেওঁলোকৰ লক্ষ্য আছিল মূলতঃ RSS আৰু ভাৰতীয় চোৰাংচোৱা সংস্থা চমুকৈ ৰৰ সৈতে জড়িত কিছুমান বিশেষ বিষয়হে। প্ৰকৃত সত্যটো হ'ল যে নিষেধাজ্ঞা জাপি দিয়াৰ দাবীটো কেৱল বাহিৰৰ মানৱ অধিকাৰ কৰ্মীসকলেহে উত্থাপন কৰিছিল, চৰকাৰী পেনেলে নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল বৰ্তমানলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ
মূল যিখন চৰকাৰ সেই চৰকাৰখনে ভাৰতৰ কোনো মুখ্যমন্ত্ৰীৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই। ইপিনে এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে ভাৰতৰ ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমেৰিকাৰ মাটিত ভাৰতৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীসকলৰ নাম সাঙুৰি এনেদৰে কৰা চৰ্চাক লৈ নতুন দিল্লীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে পূৰ্বৰে পৰা USCIRFৰ এনে পদক্ষেপত পক্ষপাতদুষ্ট আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি নাকচ কৰি আহিছে। ধন্যবাদ।